ডিয়াৰ ষ্টুডেণ্টছ, আজি মই তোমালোকলৈ লৈ আহিছোঁ ডিটাৰমিনাৰৰ এটা পাৰ্ট। অৰ্থাৎ ডিটাৰমিনাৰ বুলি কওঁতে বহুত আছে, আৰ্টিকল আছে, মেনি, মাছ, ফিউ, এ ফিউ, লিটল, এ লিটল, দ্য লিটল। তাৰ ভিতৰত মই তোমালোকক লৈ আহিছোঁ কি লৈ আহিছোঁ? ফিউ, এ ফিউ, দ্য ফিউ। বহুত ভালকৈ জানিব লাগিব, কাৰণ তোমালোকৰ এক্সামত কম্পালচৰি আহিবই। লগতে তোমালোকৰ ব্ৰেকেটত বা অপশ্যন দিয়া নাথাকিব। তোমালোকে কোনটো ডিটাৰমিনাৰ ক'ত ইউজ হ'ব ক্লিয়াৰলি জানিব লাগিব। আজি কি লৈ আহিছোঁ মই? ফিউ, এ ফিউ, দ্য ফিউ। এই তিনিটা ক'ত হয়? ফিউ, এ ফিউ, দ্য ফিউ ইউজড বিফোৰ কাউণ্টেবল প্লুৰেল নাউনছ। কাউণ্টেবল প্লুৰেল নাউনৰ আগত আমি কি ইউজ কৰিব লাগিব? ফিউ, এ ফিউ, দ্য ফিউ। আৰু এটা ৱৰ্ড ইউজ হ'ব, সেইটো হ'ব মেনি। যদি চেণ্টেন্সত নাউনটো কাউণ্টেবল প্লুৰেল নাউন থাকে, তাৰ আগত যদি ইউজ কৰিব দিয়া হয়, তেতিয়া এই চাৰিটাৰ ভিতৰত এটা হোৱাটো কম্পালচৰি হয়। কিন্তু ফিউ ক'ত হ'ব, এ ফিউ ক'ত হ'ব, দ্য ফিউ ক'ত হ'ব, মেনি ক'ত হ'ব, ভালকৈ জানিব লাগিব। এতিয়া ফিউ মানে কি তোমালোকে কি বুজি পোৱা? ফিউ মানে আমাৰ ইয়াৰ মিনিং হ'ব নায়েই। যদি চেণ্টেন্সত নায়েই মিনিং এক্সপ্ৰেছ কৰে, তাতে নিগেটিভ মিনিং এক্সপ্ৰেছ কৰে, তেতিয়া আমি কি ইউজ কৰিম? ফিউ লিখিব লাগিব। এ ফিউ মানে হয় কেইটামান। কি হয়? কেইটামান বুলি মনত ৰাখিবা তোমালোকে। দ্য ফিউ মানে কি হয়? দ্য আৰ্টিকলটো মিনিং দিছিল, এইটো দ্যটো হয় ডেফিনেট আৰ্টিকল। ফিউ মানে স্পেচিয়েলি দেখুৱাই দিয়ক। ডেফিনেটলি যিটো কয়, যিকেইটা কৈছোঁ ডেফিনেটলি মানে খাটাংকৈ কোৱা। ডেফিনেট মানে কি হয়? যিটোক আমি চাৰ্টেইনলি ক'ব পাৰোঁ দিছ ইজ, সেইটো কি হয়? ডেফিনিট আৰ্টিকল। অৰ্থাৎ ডেফিনিট মানে যিখিনি আছে গোটেইখিনি বাৰু মই কৈ দিম। যিকেইটা আছে গোটেইকেইটা। আৰু মেনি মানে বহুত হয়। আজি চোৱা ফিউ, এ ফিউ আৰু দ্য ফিউৰ কি ডিফাৰেঞ্চ, কি বুজি পোৱা তোমালোকে? ইয়াত ফিউ মানে কি হয়? ইয়াত ধৰা তোমালোকৰ ঘৰত তিনিটা মেংগ' আছে। ফিউ মানেও আমি এই তিনিটাকে কিছুমান ক্ষেত্ৰত ফিউ ইউজ কৰিম, এই তিনিটাক বুজোৱাৰ ক্ষেত্ৰত আমি কেতিয়াবা এ ফিউ ইউজ কৰিম, আৰু এই ফিউ এইকেইটাকে বুজাওঁ। ফিউ মানে অকল এইকেইটাই, কিন্তু আমি ক'ত এ কম ইউজ কৰিম, ক'ত দা ইউজ কৰিম, ক'ত একোৱেই ইউজ নকৰোঁ। এবাৰ ভালকৈ চাওঁ। ইয়াত চোৱা কেইটা, মই এনেকৈ ধৰা এই তিনিটা তোমালোকৰ মেংগ' আছে, এখন ফলত বা এটা জেগাত কেনেকৈ ৰখা আছে মেংগ'। ইয়াত 4টা মেংগ' ৰখা আছে। তোমাৰ ফ্ৰেণ্ড আহিল আবেলি, 20জন ফ্ৰেণ্ড আহিল স্কুলৰ পৰা, আহিল বাহিৰে তোমাৰ ঘৰত সোমালে, ক'লে আম খাওঁ ব'ল। আৰু তুমি ঘৰত দেখিছা আম কেইটা আছে, টেবুলত কেইটা দেখিছা তুমি? মাত্ৰ 4টা আছে। এই 4টাৰে এই 20জন মানুহক তুমি খুৱাব পাৰিবা নেকি? মিলিব নেকি? তেতিয়া কি ক'বা? তোমাৰ ফ্ৰেণ্ডে ক'লে আম আছে নেকি? তেতিয়া তুমি কি ক'বা? আম নায়েই। কি আম নাই নেকি? তুমি কি কৈছা? আম নায়েই। তেতিয়া কি হৈছে? এই কি বুজি পাব ল'ৰাজনে? আম নাই নেকি? আছে নে নাই? চোৱা আম কেইটা আছে? 4টা আছে। আৰু কি বুলি কৈছোঁ? আম নায়েই। কিয়? যে এই 4টাৰে এই 20জন মানুহক নিমিলে। আমি যদি কাটো এই 20জন মানুহক নিমিলিব, নায়েই। অৰ্থাৎ মনত ৰাখিবা, ফিউ এক্সপ্ৰেছেছ নিগেটিভ মিনিং, অৰ্থাৎ একদম নোহোৱা নহয়, নায়েই। আৰু তোমাৰ ধৰা ফ্ৰেণ্ড কেইজন আহিল? 5জন আহিল। তোমাৰ ফ্ৰেণ্ড কেইজন আহিল? 5জন আহিল। তেতিয়া কি ক'বা? তুমি মানে ক'বা, তেতিয়া কি ক'বা? আম কেইটামান আছে। ফ্ৰেণ্ডক কি বুলি ক'বা? আম কেইটামান আছে, খাওঁ ব'ল। তোমাৰ ফ্ৰেণ্ডক সুধিলে যে আম আছে নেকি? তেতিয়া তুমি কি ক'বা? যে আম কেইটামান আছে। কাৰণ কি এই 4টা আমেৰে এই 5জন মানুহ কিবাকৈ অলপ খাব পাৰি। কাৰণ 5জন মানুহক আম খাবলৈ হ'লে কেইটা কম লাগিব? 6, 7টা, 8টামান লাগিব। কিন্তু এইকেইটাৰে কি হ'ব? অলপকৈ খাব পাৰি। তেতিয়া আমি কি বুলি ক'ম? কেইটামান আছে ৰ'বা। বুজি পাইছা? কি আম 4টাই আছে নে বেছি হৈ গৈছে? ফিউটো 4টা আছিল, এই ফিউটো কি আছিল? 4টা আছিল। কিন্তু আমি ক'ত ইউজ কৰিছোঁ? যদি বহুত মানে যদি নিগেটিভ এনচাৰ এক্সপ্ৰেছ কৰিব লগা হয়, নিগেটিভ মিনিং যদি এক্সপ্ৰেছ কৰিব, তেতিয়া আমি ফিউ ইউজ কৰিম, নায়েই। এ ফিউ মানে কি? কেইটামান, মানে কিবাকৈ হ'ব, অলপকৈ। আৰু দ্য ফিউ কি হয়? এই আম যিকেইটা আছে সেইকেইটাই হয়। আমি ক'ত ইউজ কৰোঁ দ্য ফিউটো? যদি স্পেচিয়েলি এইকেইটা কওঁ, তুমি ধৰা মাতাক মা আমকেইটা দিয়াচোন তাত থকা, তেতিয়া কোনকেইটা দিব? এইকেইটাই দেখুৱাইছোঁ। তাত থকা কেইটামান আম দিয়াচোন, তেতিয়া এইকেইটাই দিব। এইকেইটাকে বুজাওঁ। এতিয়া বুজি পাইছা তোমালোকে? ফিউ মানে কি হয়, এ ফিউ মানে কি হয়, দ্য ফিউ মানে কি হয়, বা ক'ত ইউজ কৰোঁ। ফিউ বুলি কওঁতে এই আমকেইটা, এ ফিউ বুলি কওঁতে ইয়াতকৈ বেছি নহয়, দ্য ফিউ বুলি কওঁতেও ইয়াতকৈ বেছি। কিন্তু আমি কেনেকুৱা ধৰণৰ মিনিং বা কেনেকুৱা ধৰণৰ চেণ্টেন্সত ইউজ কৰিম?
দা ফিউটো তোমালোকৰ দিয়া থাকিব সেন্টেন্সত এনেকে সেন্টেন্স থাকিব ইয়াত ধুনীয়াকৈ দিয়া থাকিব পাৰ্টিকুলাৰলি বুজাই থাকিব দুটা ক্লজত দিয়া থাকিব তেতিয়া গম পাবা দা ফিউ হ'বই কাউন্টাৰ প্লুৰেল নাউনৰ আগত আৰু এটা সেন্টেন্সত যদি জাস্ট থাকে অনলি থাকে বা সেন্টেন্স যদি ইন্টাৰগেটিভ হয় তেতিয়া আমি কি ইউজ কৰিম ইন্টাৰগেটিভ মানে প্ৰশ্ন আমি কেনেকৈ সুধিম কাৰোবাক যেতিয়া কিবা সুধিব লগা হয় ধৰা আমে সুধিম এজন মানুহৰ আম পাৰি আছে আমি যদি সুধিব লগা হয় কেনেকৈ সুধিম আম কেইটামান দিবানে কি বুলি সুধিম আম কেইটামান আম ফিউ ইউজ কৰিম নেকি ফিউ ইউজ নকৰোঁ আমি আৰু অনলি যদি মাত্ৰ থাকে মাত্ৰ নাই বুলি কওঁ নেকি মাত্ৰ কেইটামান থকা বুলি কওঁ আমি অসমীয়াত ক'লে কি বুলি কয় মাত্ৰ কেইটামান আছে বা জাষ্ট মাত্ৰ দুটামান আছে তেতিয়া আমি কি ইউজ কৰিব লাগিব এ ফিউ ইউজ কৰিম যদিহে কাউণ্টেবল প্লুৰেল নাউন থাকে মনত থাকিব তোমালোকৰ সেন্টেন্সত যদি অনলি আৰু ইন্টাৰগেটিভ সেন্টেন্সত ইউজ কৰিব লগা হয় তেতিয়া তোমালোকে এ ফিউ ইউজ কৰিবই লাগিব এতিয়া বুজি পাইছা ক'ত হয় ফিউ ক'ত এ ফিউ হয় ক'ত দা ফিউ হয় মেনিটো যদি বহুত বুজাইছে কোনো বিশেষ দিয়া নাই তেতিয়া আমি কি ইউজ কৰিম মেনি ইউজ কৰিম যদি বহুত বুজাইছে ইয়াত ফিউ বুলি কয় কম ক কিন্তু কম কৰে পৰিমাণ বুজাইছে তো মেনি মানে হ'ল ইয়াৰ অপজিট হ'ব ফিউ এ ফিউ দা ফিউ কিন্তু এইকেইটা ক'ত হ'ব কাউণ্টেবল প্লুৰেল নাউনৰ আগতে ইউজ হ'ব এতিয়া বুজি পাইছা তোমালোকে ঠিক একেদৰেই লিটল এ লিটল আৰু এইটো দা লিটল কিন্তু এই তিনিটাৰ ডিফাৰেন্স ক'ত হয় এইকেইটা হয় আনকাউণ্টেবল নাউন লিটল এ লিটল দা লিটল ক'ত ইউজ হ'ব আনকাউণ্টেবল নাউনৰ আগত ইউজ হ'ব বিশেষ একো নাই লিটল মানে নিগেটিভ মিনিং এক্সপ্ৰেছ নায়ে এক্সপ্ৰেছ কৰিব এ লিটল মানে অলপমান বুজাব দা লিটল মানে কি বুজাব যিখিনি আছে গোটেইখিনি ইয়াতো মই এটা এক্সাম্পল দিছোঁ তোমালোকৰ ঘৰত গাখীৰ অলপ আছে গাখীৰ কিমান আছে হাফ কাপ তোমালোকৰ গাখীৰ আছে হাফ গ্লাছ গাখীৰ আছে কিন্তু তোমালোকৰ আলহী আহিল 20 জন তেতিয়া মাদাৰক কৰিছা মা ইহঁতক চাহ দিব লাগিছিল গাখীৰ আছেনে তেতিয়া মাদাৰে কি ক'ব গাখীৰ নায়েই বুলি ক'ব কি বুলি কৈছে ৰিপ্লাই মাদাৰ কি কৈছে যে গাখীৰ নায়েই গাখীৰ নাইছিল নেকি কিন্তু কি বুজি পাইছা যে গাখীৰ কি কৰিব লাগিব আনিব লাগিব অৰ্থাৎ কি মিনিং এক্সপ্ৰেছ কৰিছে নিগেটিভ মিনিং এক্সপ্ৰেছ কৰিছে কাৰণ এইখিনিৰে চাহ মাৰিলে আমাৰ কেইজন মানুহক নিমিলে 20 জন বা 15 জন মানুহক নিমিলে তেতিয়া কি ৰিপ্লাই দিছে গাখীৰ নায়েই আৰু তোমাৰ দ্বাৰা এনে গাখীৰ একে আছে তোমাৰ দ্বাৰা আলহী 20 জনৰ নাহি যদি তোমালোকৰ 3 জন আহিলেহেঁতেন বা 4 জন আহিলেহেঁতেন তেতিয়া কি ক'লেহেঁতেন গাখীৰ অকণমান আছে কিবাকৈ মিলিব হাফ কাপকৈ দিব পৰা যাব তেতিয়া কি ক'ব ইউজ কৰিব লাগিব এ লিটল ক'ব লাগিব দেয়াৰ ইজ এ লিটল মিল্ক কম ইন দ্য জাগ ইন দ্য গ্লাছ তেতিয়া গম পাম গ্লাছটোত অকণমান গাখীৰ আছে দেয়াৰ ইজ লিটল মিল্ক ইন দ্য গ্লাছ আমাৰ কি মিনিং হ'ব গিলাছটোত গাখীৰ নায়েই আৰু দা লিটল ক'ত হয় যিখিনি আছে যদি গোটেইখিনি বুজাব লগা হয় কেনেকুৱা চেণ্টেন্সত কৈছোঁ গেভ দ্য লিটল মিল্ক টু দ্য কেট which I put in the glass তেতিয়া আমি কি ইউজ কৰিম দা লিটল ইউজ কৰিম তোমালোকৰ সেন্টেন্সত দিয়া থাকিব ক'ত কেনেকৈ ইউজ হ'ব যদি জাষ্ট অনলি ইণ্টাৰগেটিভ থাকে সেন্টেন্সটো তাত যদি আনকাউণ্টেবল নাউন তাৰ তেতিয়া আমি কি ইউজ কৰিব লাগিব এ লিটল ইউজ কৰিম এইখিনি ফিউ এ ফিউ লিটল এ লিটল দা লিটল ক'ত হয় আমি বুজি পালোঁ ফিউ মানে কি হয় বা লিটল মানে কি হয় নায়েই হয় এ লিটল বা এ ফিউ মানে হয় কেইটামান বা এ লিটল মানে কি হ'ব অলপমান হ'ব দা লিটল বা দা ফিউ মানে কি হ'ব যিখিনি আছে বা যিকেইটা আছে যদি আমি পাৰ্টিকুলাৰলি বুজাইছোঁ তেতিয়া আমি কি ইউজ কৰিম দা ফিউ বা দা লিটল ইউজ কৰিম আহা কেইটামান এক্সাৰচাইজ চাওঁ ষ্টুডেণ্টছ মই এক্সাৰচাইজ কেইটামান লৈ আহিছোঁ তোমালোকৰ এক্সামত কুৱেশ্যনটো আহিব এনেকৈ ফিল ইন দ্য ব্লেংকছ ইন দ্য ফলোয়িং চেণ্টেন্সেছ উইথ দ্য ৰাইট ডিটাৰমিনাৰ 2 মাৰ্কছ থাকিব যদি 4টা আহে তোমাৰ হাফকৈ থাকিব আৰু যদি 2টা থাকে তেতিয়াহ'লে তোমালোকৰ 1 মাৰ্ক কৈ থাকিব যি নহওক তোমালোকৰ অনলি ডিটাৰমিনাৰৰ পৰা 2 মাৰ্কছ আহিব আজি মই যি শিকালোঁ তোমালোকক ফিউ এ ফিউ দা ফিউ লিটল এ লিটল দা লিটল তাৰ ভিতৰত কম্পালচৰি আহিবই তোমালোকৰ
চোৱা মই কেইটামান এক্সাৰচাইজ লৈ আহিছোঁ আমাৰ HLC এক্সামত আহি যোৱা কি হ'ব চাওঁ হা আই গেভ হিম বুকছ আই হেড মই তেওঁক দিছিলোঁ বুকছ আছে প্লুৰেল আছে আই হেড কোনকেইখন কিতাপ দিছে যে মোৰ তাত থকা আই হেড তোমালোকে মনত ৰাখিবা ইয়াত এইটো চেণ্টেঞ্চ ক'লৈকে আই ষ্টাৰ্ট হৈছে হেডত য'ত ফুল ষ্টপ তাত এণ্ড হৈছে আৰু চোৱা এই চেণ্টেঞ্চত কেইটা ক্লজ আছে দুটা ক্লজ আছে পিছৰ ফালে যদি এটা ক্লজ থাকে স্পেচিয়েলি বুজোৱা থাকিব তোমালোকক কি বুজাইছে কোনকেইখন কিতাপ কোনখিনি পৰিমাণ তেতিয়াহ'লে তোমালোকে নিশ্চিন্ত মানে তাত দা লিটল বা দা ফিউ ইউজ কৰিবা কেতিয়া যেতিয়া নাউনটো কাউণ্টেবল প্লুৰেল নাউন হয় তেতিয়া তোমালোকে দা ফিউ ইউজ কৰিবা আৰু যদি আনকাউণ্টেবল নাউন হয় তেতিয়া তোমালোকে দা লিটিল ইউজ কৰিবা মনত থাকিলনে কেনেকৈ যে আই গেভ হিম দা ফিউ বুকছ আই হেড মোৰ তাত থকা গোটেইকেইখন কিতাপ যিকেইখন মোৰ তাত আছিল গোটেইখন তেওঁক দিছিলোঁ তাৰপিছত 2 নম্বৰ এ বিজি মেন হেজ টাইম টু ৱাষ্ট এ বিজি মেন এজন ব্যস্ত মানুহৰ টাইম টু ৱাষ্ট মানে হ'ল সময়টো অবাবত নষ্ট কৰিবলৈ সময় থাকে নেকি এজন ব্যস্ত মানুহৰ সময় থাকিব নেকি এজন বিজি মানুহৰ অবাবত নষ্ট কৰিব সময় নাথাকেই সময় নায়েই এতিয়া নায়েই হ'লে কি হ'ব আমাৰ হয় ফিউ হ'ব নহয় লিটল হ'ব ইয়াত চোৱা টাইমটো কাউণ্ট কৰিব পাৰে নেকি আমি টাইমটো আনকাউণ্টেবল নাউন হয় ইয়াত তোমালোকে ইউজ কৰিব লাগিব লিটল ইউজ কৰিব লাগিব 3 নম্বৰ হি হেজ টু ফিড হিজ ফেমিলি উইথ মানি হি আৰ্ণছ হি হেজ টু ফিড তেওঁৰ ফেমিলিক খুৱাব লাগে কোনখিনি পইচাৰে সেই পইচা কোনখিনি সি ইনকাম স্পেচিয়েলি আমাক দেখুৱাই দিছে কোনখিনি পইচা তেওঁ আৰ্ণ কৰা পইচাখিনিৰে তেতিয়া ইয়াত কি লাগিব দা লিটল লাগিব মনত ৰাখিবা এইটোতো পিছফালে এটা ক্লজ আছে হি আৰ্ণছ আৰু স্পেচিয়েলি বুজাইছে পইচাখিনিক তেতিয়াহ'লে আমি কি ইউজ কৰিব লাগিব দা লিটল কাৰণ এইটো মানিটো আনকাউণ্টেবল কাউণ্টেবল আৰু আনকাউণ্টেবল কেনেকৈ চিনিব তোমালোকে যদি 1 2 3 4 কৈ কাউণ্ট কৰিব পাৰা তেতিয়া গম পাবা এইটো কাউণ্টেবল যদি 1 2 3 4 কৈ কাউণ্ট কৰিব নোৱাৰা তে এইটো হ'ব আনকাউণ্টেবল 4 নম্বৰ আৱাৰ প্ৰিন্সিপাল ইজ এ মেন অফ ফিউ ৱৰ্ডছ ইয়াত মোৰ এনচাৰে টাইপিং হৈ গৈছে যি নহওক ইয়াত তোমালোকৰ ফিউটোত যিটো মই ফিউ লিখা আছে ইয়াত তোমালোকৰ ব্লেংকছ থাকিব এনচাৰ বা আৱাৰ প্ৰিন্সিপাল ইজ এ মেন অফ ফিউ ৱৰ্ডছ মিনছ আমাৰ প্ৰিন্সিপালে একো নাজানেই তাৰপিছত চোৱা 5 নম্বৰটো কি আছে চোৱা তোমালোক কৈছে অনলি থাকিলে জাষ্ট থাকিলে ইণ্টাৰগ্ৰেটিভ চেণ্টেঞ্চ আমি কি লিখিম এ লিটল বা এ ফিউ কেতিয়া ইয়াত চোৱা অনলি ব্লেংকছ আছে অফ দ্য এপ্লিকেণ্টছ ৱেৰ ফাউণ্ড চুইটেবল এপ্লিকেণ্টছবিলাকৰ কেইজনমান হৈছে মাত্ৰ কেইজনমান এপ্লিকেণ্টছে কি আছিল চুইটেবল পোৱা গৈছিল এইটো মাত্ৰ কেইজনমান হ'লে কি হ'ব এ ফিউ ইউজ কৰিব লাগিব প্লিজ গিভ মি টাইম টু ফিনিছ দ্য ৱৰ্ক মোক কি কয় মোক অকণমান সময় দিয়ে কামটো শেষ কৰিবলৈ ইয়াত কি হৈছে অকণমান যেতিয়া সুধিছোঁ আমি কি সুধিম কাৰোবাক যেতিয়া আমি কুৱেশ্যন কৰিম এ লিটল এ ফিউৱে কুৱেশ্যন কৰিম ঠিক আছে ইয়াত আমি কি লিখিব লাগিব এ লিটল কাৰণ টাইমটো আনকাউণ্টেবল তাৰপিছত 7 নম্বৰ আই বাই বুকছ এভৰি মান্থ মই প্ৰত্যেক মাহতে কেইখনমান কিতাপ কিনো এইটো নায়ে নিকিনো নিগেটিভ কেতিয়াও এক্সপ্ৰেছ নকৰা হয় ইয়াত কি লাগিব আমাক এ ফিউ বুকছ 8 নম্বৰ আই নিড ব্লেংকছ মানি আই হেভ আই নিড মোক পইচা লাগে কোনখিনি পইচা আই নিড মোক প্ৰয়োজন কোনখিনি মোৰ তাত থকা পইচাখিনি মোৰ প্ৰয়োজন মোৰ তাত যিখিনি টকা আছে সেইখিনি মোক লাগে ইয়াত আমি মানিটোক স্পেচিয়েলি এনেকুৱা দুটা ক্লজত আছে নহয় তোমালোকে ডাইৰেক্ট তাতে দা লিটল বা দা ফিউ ইউজ কৰা ইয়াত মানিটো আনকাউণ্টেবল কাৰণে আমি দা লিটল ইউজ কৰিম তাৰপিছত 9 নম্বৰ আছে ব্লেংকছ আছে আৰ ফ্ৰী ফ্ৰম ফলছ ইয়াত মোৰ মেইনটো ৰৈ গৈছে ব্লেংকছ থাকিব তাৰপিছত মেইন থাকিব লাগিছিল মেইন আৰ ফ্ৰী ফ্ৰম ফলছ ইয়াত কি হয় ফলছ মানে ভুল আজি ভুল নোহোৱা মানুহ আছে নেকি ভুল নোহোৱা মানুহ নায়েই এতিয়া নায়েই বুলি ক'লে কি আহিব মাইণ্ডত মিনিং কি বুজাওঁ আমি ফিউ বুজাব লাগিব নিগেটিভ মিনিং এক্সপ্ৰেছ কৰিব ফিউ মেন আৰ ফ্ৰী ফ্ৰম ফলছ 10 নম্বৰ ব্লেংকছ আছে লাৰ্ণিং ইজ এ ডেঞ্জাৰাছ থিং কি হয় আমাৰ যে কয় অল্প বিদ্যা ভয়ংকৰী নাই বিদ্যা ভয়ংকৰী হ'ব নেকি ইয়াত অলপমান বুজাইছে তেতিয়াহ'লে আমাক কি লাগিব এটা পজিটিভ মিনিং এক্সপ্ৰেছ কৰি তেতিয়া আমাক কি লাগিব এ লিটল লাগিব যিহেতু আমি লাৰ্ণিংটো কাউণ্ট কৰিব নোৱাৰোঁ চ' এ লিটল হ'ব ইয়াত এ লিটল লাৰ্ণিং ইজ এ ডেঞ্জাৰাছ থিং 11 নম্বৰ দ্য পেইণ্টাৰ ইজ এ মেন অফ এইটো ইফ হৈছে অফ হ'ব লাগে দ্য পেইণ্টাৰ ইজ এ মেন অফ ৱৰ্ডছ ইয়াত ফিউ লাগিব স্পেচিয়েল হৈছে মানুহজন পেইণ্টাৰজন একো নাজানেই এইটো নিগেটিভ মিনিং এক্সপ্ৰেছ কৰিছে 12 নম্বৰ ইণ্ডিয়া ৱন দ্য মেটছ উইথ বিট অফ লাভ ইণ্ডিয়াই
মেথছত ওন হৈছিল, জয় হৈছিল কিহত? অকণমান লাকত। অকণমান বুলি কওঁতে কি কৈছোঁ? নিগেটিভ মিনিং হৈছে নেকি? পজিটিভ মিনিং। অকণমান, তেতিয়াহ'লে যিহেতু লাকটো কাউণ্ট কৰিব নোৱাৰোঁ, ইয়াত আমি কি লিখিব লাগিব? এ লিটল লিখিব লাগিব। 13 নম্বৰ, হাৰি আপ, সোনকাল কৰা। উই হেভ অনলি টাইম লেফ্ট। আমাৰ কিমান হয়? তাড়াতাড়ি সোনকাল কৰা, আমাৰ অকণমান সময় বাকী আছে, আমাৰ অকণমান সময় আছে। তেতিয়াহ'লে ইয়াত কি লাগিব? এ লিটল লাগিব, অনলি আছে। 14 নম্বৰ, ফাৰ্ষ্ট ৰিড, প্ৰথমে পঢ়া। বুকছ ইউ হেভ উইথ ইউ, কোনকেইখন কিতাপ তোমাৰ তাত থকা, স্পেচিয়েলি বুজাই দিছোঁ কোনকেইখন, যে তোমাৰ তাত থকা কিতাপকেইখন পঢ়া। আৰু তোমালোকে ইমান যদিও অসমীয়াটোত ক্লিয়াৰ নহয়, তেতিয়াহ'লে চাবা ক্লজ কেইটা আছে। ক্লজত কি হয়? ক্লজত ছাবজেক্ট ভাৰ্ব কম্পালচৰি হয়। ইয়াত ফাৰ্ষ্ট ৰিড বুকছ এইটো এটা ক্লজ আছে। ইউ হেভ উইথ ইউ, ইউ হেভ উইথ ইউ এনেকুৱা যদি থাকে, তোমালোকে তাত চিয়'ৰলি দা লিটল বা দা ফিউ ইউজ কৰিবা। যদিহে কাউণ্টেবল প্লুৰেল নাউন হয়, দা ফিউ। ইয়াত বুকছটো কাউণ্টেবল প্লুৰেল ফৰ্ম, চ' আমি ইয়াত কি ইউজ কৰিব লাগিব? দা ফিউ। 15 নম্বৰ, মেনি গেষ্ট ৱেৰ ইনভাইটেড, বহুত গেষ্টক ইনভাইট কৰা হৈছিল। বাট, কিন্তু অনলি ব্লেংকছ আছে, টাৰ্ণ আপ, মাত্ৰ কেইজনমানহে উপস্থিত হৈছিল। মাত্ৰ অনলি আছে, চ' ইয়াত আমাক এ ফিউ লাগিব, যিহেতু গেষ্টটো কাউণ্ট কৰিব পাৰোঁ। 16 নম্বৰ, কেন ইউ হেল্প মি, তুমি মোক সহায় কৰিব পাৰিবানে? কেনেকৈ সহায় কৰিব? অলপমান পইচাৰে। এতিয়া আমি কি লিখিব ইয়াত? অলপমান পইচা হ'লে এ লিটল মানি। এতিয়া বুজি পাইছা তোমালোকে ক'ত কেনেকৈ হ'ব? তোমালোকক দা লিটল আৰু দা ফিউ ক'ত হ'ব? যদিহে চেণ্টেঞ্চত স্পেচিয়েলি পাৰ্টিকুলাৰলি বুজা থাকে কোনটো হয়, ডেফিনেটলি যদি আমাক দেখুওৱা থাকে, তেতিয়া আমাক কি লাগিব? দা লিটল বা দা ফিউ। শ্বৰ্টকাট হ'ল এটা চেণ্টেঞ্চতে দা লিটল বা দা ফিউ হ'বলৈ হ'লে তাত কি থাকিব? দুটা ক্লজ থাকিবই কম্পালচৰি। এটা ক্লজ বা এটা চিম্পল চেণ্টেঞ্চত নহয়, দুটা ক্লজ থাকিব। তাৰপিছত অনলি, জাষ্ট বা ইণ্টাৰগেটিভ চেণ্টেঞ্চত আমি কি ইউজ কৰিম? এ লিটল বা এ ফিউ। আৰু যে নিগেটিভ মিনিং এক্সপ্ৰেছ কৰে, ধৰা এজন বিজি মানুহৰ সময় নাই, আজি হি ইজ এ মেন অফ ফিউ ৱৰ্ডছ, আৰু প্ৰিন্সিপাল ইজ এ মেন অফ ফিউ ৱৰ্ডছ, পেইণ্টাৰ ইজ এ মেন অফ ফিউ ৱৰ্ডছ, এইখিনি এতিয়া তোমালোকে ভালকৈ লাৰ্ণ কৰিবা। ইয়াৰ পিছত মই আকৌ ডিটাৰমিনাৰ্ছৰ যি বাকী আছে, মেনি, মাছ, আৰ্টিকল, চাম, এনি, এই সকলোবোৰ লৈ আহিম। তোমালোকে এই ভিডিঅ'টো চাই কেনে পালা নিশ্চয় জনাবা।